পুনৰ খং উঠিছে শ্বেৰমান আলী আহমেদৰ কলগাছিয়াৰ কৰাৰকুৰত চলি থকা খননক লৈ হৰব হৈছে বিধায়কগৰাকী আৰু মন্দিয়াৰ বিধায়ক হলেই বন্ধ কৰিম খনন কাৰ্য খননক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰা দেখিবলৈ পোৱা গৈছে খং উঠিছে বিধায়ক শ্বেৰমান আলী আহমেদৰ আৰু তেওঁ প্ৰতিশ্ৰুতি দিয়া বুলি ক'ব লাগিব যেহেতু নিৰ্বাচন আহিছে মন্দিয়াৰ বিধায়ক হোৱাৰ লগে লগেই খনন বন্ধ কৰিম বুলি তেওঁ দাবী কৰিছে কৰাৰকুৰত যেহেতু খনন চলি আছে যাৰ বাবে প্ৰায়ে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে কলগাছিয়াৰ কৰাৰকুৰত চলি থকা খননলৈ এবাৰ হৰব হোৱা দেখিবলৈ পোৱা গৈছে বিধায়কগৰাকী আৰু মন্দিয়াৰ বিধায়ক হলে বন্ধ কৰিম খনন কাৰ্য অবৈধ খনন বন্ধ নকৰাৰ অভিযোগ বৰপেটা জিলা আয়ুক্তৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য শ্বেৰমানৰ জিলা আয়ুক্তক ৰাজহুৱাকৈ দিলে ধমক প্ৰতিক্ৰিয়া দিছোঁ আপোনালোক সকলোৱে বজাইছে প্ৰতিক্ৰিয়াটো দেখা গৈছে আপোনাৰ সেইটো মন্তব্যত অলপ বিতৰ্ক হৈছে তো আপুনি কি আজিও স্থিতিত অটল নেকি যে ফখৰুদ্দিন আলী আহমেদ একো কৰা নাই আমাৰ মই এই বিষয়ত নতুনকৈ আৰু একো মন্তব্য দিব নোখোজোঁ যি অলৰেডি দিছোঁ বহুত ভাইৰেল হৈছে গতিকে মই আৰু নতুনকৈ একো মন্তব্য দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবোঁ আপোনাৰ নিৰ্বাচনী কুচকাৱাজ কেনেদৰে চলিছে ভালেই বেয়া নহয় ৰমজান মাহ এতিয়াতো বৰ বেছি মানুহৰ লগত সভা সমিতি পাতিবলৈ অসুবিধা তথাপি তাৰ মাজতে ইফতাৰী কৰি আছোঁ মানুহৰ লগত সুখল বিনিময় কৰি আছোঁ দোৱা খুজি আছোঁ এতিয়ালৈকে ৰাইজৰ দলৰ লগত মিত্ৰতা চূড়ান্ত হোৱা নাই এই ক্ষেত্ৰত মিত্ৰতা সম্পৰ্কত কিবা ক'ব নেকি না মই এই বিষয়ে বৰ বেছি নাজানিম আমাৰ দলীয় সভাপতি অখিল গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত তেখেতক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে তেখেতে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'ব মই আগতেও কৈছোঁ ৰাইজৰ দলৰ পৰা টিকেট মোক দিব ইনশাল্লাহ আৰু মই ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিম দেখা গৈছে যে আমাৰ এই শওপুৰ কৰাৰকুৰত বালি খনন চলি আছে এই বালি খননৰ বিৰুদ্ধে তিনি নেতাই আপুনি আমাৰ জুনিয়ৰ বিধায়ক বা প্ৰাক্তন সাংসদে এটা সমূহীয়া পত্ৰ প্ৰেৰণ কৰাৰ পিছতো আজিকো প্ৰতি আপোনাৰ তাতে খনন বন্ধ হোৱা নাই কিন্তু আপোনালোকে এতিয়ালৈকে নিজক কি ক'ব ডিচিজনে ভাল কাম কৰি আছে নেকি বৰপেটাৰ ডিচিয়ে দুজন চিটিং MLA এজন প্ৰাক্তন MP MLA ৰিকমেণ্ড কৰাৰ পিছত অবৈধ বালিন খনন হৈ থকাৰ ক্ষেত্ৰত ডিচিজনৰ ৰোলটো কি বুলি ভাবে আপোনালোকে